নমস্কাৰ বন্ধু বান্ধৱীসকল লৈ আহিছোঁ আজি আমি আপোনালোকৰ মাজলৈ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধু বান্ধৱীসকল আজিকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰৰ মুখত শুনা পাই আছে যে PRC খনৰ কথা PRC খনৰ মানে হ'ল পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট আগন্তুক দিনত আপোনাৰ হায়াৰ এডুকেশ্যনৰ বাবে এই PRC খনৰ প্ৰয়োজন হ'ব পাৰে তো আহক আমি আজি এই PRC খন কিদৰে বনাব পাৰি আৰু কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ ভিডিঅ'টো আলোচনা কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব আৰু চেনেলটো যদি নতুন সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শেয়াৰ এটা কৰি দিব কামখিনি যদি আপুনি নিজে কৰিব পাৰে কৰি ল'ব অন্যথা ওচৰত যিকোনো এখন কম্পিউটাৰ দোকানত গৈ আপুনি কামখিনি কৰাই ল'ব আপুনি প্ৰথমে এখন পেজ ওপেন কৰি ল'ব তাত আপুনি সাৰ্চ কৰিব sewasetu.assam.gov.in হেতু লিখি আপুনি সাৰ্চ কৰি দিব তাৰ পিছত আপোনালৈ এখন পেজ খুলি আহিব আপুনি তলত যাব চাব যে আপুনি লগইন আৰু ট্ৰেক ড্ৰ অপচন দেখা পাই আছে আপুনি লগইন অপচনটো আপুনি সিলেক্ট কৰি ল'ব লগইন কৰাৰ পিছত আপুনি দেখা পাব যে আপোনাৰ তাত সিটিজেন যিটো অপচন আছে থাকিব দিব আৰু আপুনি লগইন বটনটো ক্লিক কৰি দিব তাৰ পিছত চাব পাৰিব যে আপোনালৈ এখন নতুন পেজ খুলি আহিছে তাত আপুনি সাইন ইন কৰা অপচন আহিছে ইউজাৰ নেম আৰু পাসওয়াৰ্ড সেইখিনি কাৰণে আপুনি প্ৰথমত আপোনাৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰি ল'ব লাগিব আপুনি তলত নিউ ইউজাৰ যিটো অপচন দেখা পাইছে তাত যাব তাত গৈ আপুনি প্ৰথমে আপোনাৰ মোবাইল নম্বৰটো বহাই দিব আৰু গেট OTP ত ক্লিক কৰিব আপোনাৰ মোবাইলতে OTP আহিব আৰু গিভেন নেমৰ ঠাইত আপোনাৰ নামটো বহাই দিব তলত ইউজাৰ নেমৰ ঠাইত আপুনি যিকোনো এটা ইউজাৰ নেম আপুনি চুজ কৰি ল'ব আৰু পাসওয়াৰ্ডটো ক্ৰিয়েট কৰি ল'ব পাসওয়াৰ্ডটো ক্ৰিয়েট কৰাৰ পিছত আপুনি তলত কনফাৰ্ম পাসওয়াৰ্ডটো আপুনি ক্ৰিয়েট কৰি ল'ব আৰু জেন্ডাৰৰ ঠাইত আপুনি মেল নে ফিমেল টো সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থ হেটো আপুনি সিলেক্ট কৰি ল'ব আৰু পাৰ্সোনাল মেছেজৰ ঠাইত আপুনি যিকোনো এটা ওয়াৰ্ড লিখি দিব বা ইয়েস বুলি লিখিব পাৰে তলত আপোনাৰ ক্যাপচাটো ফিল কৰি ল'ব আৰু একসেপ্ট টার্ম এন্ড কন্ডিশন এক্সিট বক্স এটো দেখা পাইছে আৰু ক্লিক কৰি দিব আৰু সাইন আপ কৰি ল'ব এতিয়া আপোনাৰ ইউজাৰ নেম আৰু পাসওয়াৰ্ডটো ক্ৰিয়েট কৰা হৈ গ'ল আপুনি বেক কৰি আপুনি সাইন ইন পেজত আহিব তাত আপোনাৰ ইউজাৰ নেমটো বহাই দিব অন্যথা আপুনি মোবাইল নম্বৰটো দি আপুনি সাইন ইন কৰিব পাৰে মই ইউজাৰ নেমটো দি কৰি লৈছো ইউজাৰ নেম যেটো আপুনি দিছে হেতু বহাই দিব তাৰ পিছত তলত পাসওয়াৰ্ডটো বহাই আপুনি সাইন ইন কৰি ল'ব সাইন ইন কৰাৰ পিছত বন্ধুসকল দেখিব যে আপোনাক আন এখন পেজলৈ লৈ যাব তাত আপুনি প্ৰথম যেটো অপচন দেখা পাইছে সাৰ্চ বাৰত আপুনি সাৰ্চ কৰিব পাৰ্মানেণ্ট ৰেচিডেন্ট সাৰ্টিফিকেট ফৰ হায়াৰ এডুকেশ্যন হেতু আপুনি সিলেক্ট কৰি আপুনি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত আপুনি এপ্লাই বটনটো ক্লিক কৰি দিব তাৰ পিছত আকৌ এবাৰ আপুনি এপ্লাই অপচনটো সিলেক্ট কৰি ল'ব তাৰ পিছত আপুনি দেখা পাইছে যে এপ্লিকেশন ফৰ পাৰ্মানেণ্ট ৰেচিডেন্ট সাৰ্টিফিকেট ফৰ হায়াৰ এডুকেশ্যন যেটো অপচন দেখা পাইছে আপুনি হেতু আপুনি এপ্লাই কৰি দিব এপ্লাই কৰাৰ পিছত আপোনাৰ ফৰ্মখন আপোনাৰ ওচৰত আহিব আপুনি দেখা পাইছে যে আপোনাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ বাবে আবেদনখন খুলি আহিছে আপুনি ওপৰত দেখা পাইছে আৰু প্ৰথম লিখা আছে যে প্ৰমাণপত্ৰখন 14 দিনৰ ভিতৰত প্ৰদান কৰা হ'ব আৰু এখন ফিস আপুনি 30 টকা এটা পে কৰিব লাগিব আৰু তলত জেনাৰেল ইনফৰমেশনৰ ঠাইত আপোনাৰ দিয়া আছে যে আপুনি ষ্টাৰ চিহ্ন দি বক্সসমূহ আপুনি ফিল আপ কৰিব লাগিব মানে ৰেড ষ্টাৰ মাৰ্ক থকা আপুনি যিখিনি বক্স দেখা পাইছে সেইখিনি আপুনি ফিল আপ কৰিবই লাগিব তললৈ আপুনি আহিব আহিব আপোনাৰ ল্যাঙ্গুৱেজ যেটো আছে আপুনি এটো ইংলিশ সিলেক্ট কৰি ল'ব আৰু এপ্লিকেশন নেমৰ ঠাইত আপোনাৰ উদাহৰণ হিচাপে যিকোনো এটা নাম মই দেখাই দিছো আপুনি এটো সিলেক্ট কৰি ল'ব আৰু সাইডত ফাদাৰ্স নেমৰ ঠাইত আপোনাৰ ফাদাৰ নেমটো আপুনি তাত বহাই দিব তাৰ পিছত আপোনাৰ মাকৰ নেমটো তাত আপুনি মাদাৰ্স নেম যেটো আছে এটো বহাই দিব আৰু মোবাইল নম্বৰটো আপুনি ৰেজিষ্টাৰ কৰাৰ সময় দি দিছে আপুনি অটোমেটিক মোবাইল নম্বৰটো তাত আহি যাব আৰু ইমেইল আইডি ঠাইত ষ্টাৰ মাৰ্কটো নাই আপুনি দিব পাৰে বা থাকিলে দি দিব বা নিদিলেও হ'ব যদি আছে আপুনি দি দিব তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনাৰ জেন্ডাৰ যেটো আছে মেল নে ফিমেল হেতু আপুনি সিলেক্ট কৰি ল'ব আৰু স্পাউস নেমটো মহিলাৰ ক্ষেত্ৰত যদি বিয়া হৈ আহিছে তেনেহলে স্পাউস নেমটো দিব অন্যথা আপুনি এৰি দিব
পাছপোৰ্ট যদি আছে পাছপোৰ্ট নম্বৰটো বহাই দিব আৰু পেন কাৰ্ড নম্বৰ থাকিলে পেন কাৰ্ড নম্বৰটো বহাই দিব এইটো ষ্টাৰ মাৰ্ক নাই দিব পাৰে বা নিদিলেও হ'ব আধাৰ কাৰ্ডটো আপুনি দিব পাৰে বা নিদিলেও হ'ব যদি আছে আপুনি দি দিব তাৰপিছত আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ যেটো স্থায়ী ঠিকনা দেখা পাই আছে তাত আপোনাৰ হাউস নম্বৰটো বহাই দিব তাৰপিছত ভিলেজ নে টাউন আপুনি আপোনাৰ ঠাইখন তাত সিলেক্ট কৰি ল'ব আৰু নিজৰ মৌজা যেটো আছে মৌজাখন আপুনি টাইপ কৰি ল'ব তাৰপিছত আপোনাৰ পোষ্ট অফিসটো আপুনি টাইপ কৰি ল'ব তাৰপিছত আপোনাৰ পিন কোডটো কি হয় এৰিয়া পিন কোড হেতু আপুনি বহাই দিব তাৰপিছত আপোনাৰ কান্ট্ৰিটো দেখা পাই আছে ইন্ডিয়া আহিছে ষ্টেট আৰু ডিস্ট্ৰিক্টটো আপুনি সিলেক্ট কৰি ল'ব তাৰপিছত আপোনাৰ সাব ডিভিজন যেটো হয় হেতু খুলি আহিব আপুনি এটো সিলেক্ট কৰি ল'ব আৰু আপোনাৰ সাৰ্কেলটো আপুনি বাছি ল'ব তাৰপিছত আপোনাৰ পুলিশ ষ্টেচন কি হয় হেতু আপুনি সিলেক্ট কৰি ল'ব দেখা পাইছে কোডটো অটোমেটিক তাত ফিল আপ হৈ আহিছে তাৰপিছত আপুনি কিমান দিনৰ পৰা বসবাস কৰি আছে আপুনি এটা অনুমানিক দি দিব 20 বছৰ হলে 20 বছৰ বা 25 বছৰ হলে 25 বছৰ মাহটো তাত দি দিব তাৰপিছত তলত দেখা পাইছে কাৰেন্ট এড্ৰেছ বৰ্তমানৰ ঠিকনা আপোনাৰ ওপৰত দেখা পাইছে যে আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ আৰু কাৰেন্ট এড্ৰেছ যদি একেই হয় তেনেহলে আপুনি ইয়েস কৰি দিব অন্যথা ন কৰি আপোনাৰ কাৰেন্ট এড্ৰেছটো আপুনি ফিল আপ কৰিব পাৰে আপুনি ইয়েস কৰি দিব একে হলে অটোমেটিক ফিল আপ হৈ যাব তাৰপিছত তলত দেখা পাই আছে যে হায়াৰ এডুকেশনটো সিলেক্ট আছে আপুনি লাষ্ট কোনটো স্কুল বা কলেজত পঢ়িছে স্কুলৰ নামটো আপুনি তাত বহাই দিব নামটো বহাই আপুনি তলত দেখা পাই যে আপোনাৰ ফ্যামিলিত কোনো ক্ৰিমিনাল ৰেকৰ্ড আছে নেকি আগৰ পৰা কোনো অপৰাধমূলক কামৰ লগত জড়িত আছে নেকি যদি থাকে তেনেহলে ইয়েস কৰিব অন্যথা আপুনি ন কৰি দিব তাৰপিছত আপুনি তললৈ যাব তললৈ গৈ আপুনি দেখা পাইছে যে কপি অফ দা বাৰ্থ সাৰ্টিফিকেট আপোনাৰ জন্মৰ প্ৰমাণপত্ৰখন আপুনি তাত আপলোড কৰিব লাগিব তাত আপুনি সিলেক্ট কৰি ল'ব তাৰপিছত আপুনি ফাইলৰ অপচনত গৈ আপোনাৰ বাৰ্থ সাৰ্টিফিকেট যেখন আছে সেইখন পিডিএফ হিচাপে আপুনি সেভ কৰি থব আৰু আপুনি তাৰ পৰা আপুনি বাছি ল'ব আপোনাৰ বাৰ্থ সাৰ্টিফিকেটখন ওপেন কৰি দিব তাৰপিছত আপুনি তললৈ যাব তললৈ গৈ দেখা পাব আপোনাৰ আপলোড ওৱান এড্ৰেছ প্ৰুফ ডকুমেন্টছ এড্ৰেছ প্ৰুফত আপুনি যাব আৰু সিলেক্ট অপচনত দেখা পাব আধাৰ কাৰ্ড ভোটাৰ আইডি ৰেশন কাৰ্ড যিকোনো এখন আপুনি ভোটাৰ আইডি থাকিলে ভোটাৰ আইডি সিলেক্ট কৰি ল'ব আৰু ব্ৰাউজাৰত গৈ আপুনি ভোটাৰ আইডি যেটো আছে এটো আপুনি আপলোড কৰি ল'ব তাৰপিছত আপুনি তললৈ যাব আপুনি দেখা পাই আছে যে আপোনাৰ ফ্যামিলিৰ 50 বছৰ বা 20 বছৰৰ পৰা একেৰাহে বসবাস কৰি থকা যিকোনো এখন ভোটাৰ লিষ্ট আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট অপচনটোত যাব সিলেক্টত গৈ আপুনি সিলেক্ট কৰি ল'ব যেটো আপোনাৰ আছে তাৰপিছত আপুনি ব্ৰাউজাৰত গৈ আপুনি সেই ডকুমেন্টছখন তাত আপলোড কৰি দিব তাৰপিছত তললৈ যাব তাত আপোনাৰ মাটিৰ খাজনা ৰচিদ যিখন আছে সেইখন আপুনি সিলেক্ট কৰি ল'ব আৰু ব্ৰাউজাৰত গৈ সেইখন আপুনি আপলোড কৰি দিব তাৰপিছত আপোনাৰ সাৰ্টিফাই কপি ভোটাৰ লিষ্ট যিখন যদি থাকে আপোনাৰ লগত যেটো লিংক আছে হেতু আপুনি তাত সিলেক্ট কৰি ল'ব আৰু সেইখনো আপুনি আপলোড কৰি দিব তাৰপিছত আপোনাৰ এইচএসএলসি সাৰ্টিফিকেট বা এডমিট যিখন আছে সেইখন আপুনি সিলেক্ট কৰি ল'ব এডমিট হলে এডমিট সাৰ্টিফিকেট হলে সাৰ্টিফিকেট সেইখন আপুনি আপলোড কৰি দিব তাৰপিছত আপোনাৰ এখন ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আপুনি তাত আপলোড কৰি ল'ব তাৰপিছত আপুনি দেখা পাইছে ফাইলখিনি সাইজ আপোনাৰ 1 MB তলত হ'ব লাগিব আৰু ফটোখনৰ সাইজ আপুনি 200 KB তলত হ'ব লাগিব তেতিয়াহে এলাউ কৰিব তলত আপুনি দেখা পাই আছে যে আপোনাৰ কপি অফ ইণ্ডিয়ান পাসপোৰ্ট অৰ certified copy of the NRC যদি আপোনাৰ NRC থাকে NRCত নাম আহিছে সেই কপিখন আপুনি তাত আপলোড কৰি দিব পাৰে এটো ষ্টাৰ মাৰ্ক নাই আপুনি দিব পাৰে বা নিদিলেও হ'ব আপুনি যদি এমপ্লয়মেন্ট সাৰ্টিফিকেট খন এপ্লাই কৰি থৈছে থাকিলে আপুনি তাত সেইখন আপলোড কৰি দিব পাৰে বা আপোনাৰ ঘৰত যদি কোনোবাৰ PRC আছে আগৰ পৰা সেই PRC খন আপুনি তলত যেটো অপচন দেখা পাই আছে হেতু অপচনত গৈ আপুনি আপলোড কৰি দিব পাৰে অন্যথা নিদিলেও এখিনি হৈ যাব আৰু সেভ এণ্ড নেক্সট বটনটো ক্লিক কৰি ইয়েস কৰি দিব
ইয়েছ কৰাৰ পিছত আপুনি দেখা পাব যে আপুনি ফিল আপ কৰা আপোনাৰ ফৰ্মখন সম্পূৰ্ণ তাত ওলাই আহিছে। আপুনি ভালদৰে আপোনাৰ ফৰ্মখন চেক কৰি ল'ব তাত কিবা ভুল আছেনে নাই। তাৰপিছত আপুনি তলত মেক পে'মেণ্ট অপশ্যনটো ক্লিক কৰি দিব। পে'মেণ্ট ডিটেইলছত গৈ আপুনি পে' নাও অপশ্যনটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালৈ দুটা অপশ্যন আহিব, ইণ্টাৰনেট বেংকিং, এইটো কণ্টিনিউ ন'টিচটো আপুনি কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত আপুনি ইণ্টাৰনেট বেংকিং আৰু পে'মেণ্ট গেটৱেটো যিটো হয় আপুনি পে'মেণ্ট গেটৱেটো চিলেক্ট কৰি ল'ব আৰু প্ৰথম যিটো কানাড়া বেংক PG ন' চাৰ্জেছ দেখা পাইছে সেইটো চিলেক্ট কৰি আপুনি এগ্ৰি কৰি প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰি দিব। তাৰপিছত অ'কে কৰি দিব। অ'কে কৰাৰ পিছত আপুনি দেখা পাইছে যে আপোনাৰ বেংকৰ স্লিপখন ওলাই আহিছে। আপুনি সেই টাৰ্ম এণ্ড কণ্ডিশ্যন বক্সটো ক্লিক কৰি আপুনি কনফাৰ্ম পে' ক্লিক কৰি ল'ব। তাৰপিছত আপুনি কাৰ্ড দেখা পাইছে, কাৰ্ডেৰে পে'মেণ্ট কৰিব পাৰে বা UPI ID দি পে' কৰিব পাৰে বা আপোনাৰ QR দি পে' কৰিব পাৰে। মই কাৰ্ডখন চিলেক্ট কৰি লৈছোঁ। কাৰ্ডখন চিলেক্ট কৰি আপুনি তাত কাৰ্ড নম্বৰ, নাম আৰু ভেলিড আপ টু ডেট বহাই CVV নম্বৰটো বহাই আপুনি প্ৰচিড টু পে'ত আপুনি পে' কৰি দিব। পে' কৰাৰ পিছত আপোনাৰ ফৰ্মখন ছাকচেছফুলি ছাবমিট হৈ যাব আৰু এখন শ্লিপ আপুনি ওলাই আহিব। তাত এই শ্লিপখন আপুনি ডাউনলোড কৰি ল'ব আৰু জেৰক্স কৰি আপোনাৰ লগত থৈ দিব। বন্ধু বান্ধৱীসকল, কেইদিনমান পিছত বা এসপ্তাহমান পিছত আপোনাৰ লোকেল থানাৰ পৰা এটা ফোন আহিব। তাত আপোনাৰ ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। তাত আপুনি সকলো নথিপত্ৰ লগত লৈ যাব আৰু ভেৰিফিকেশ্যনটো কৰাই ল'ব। থানাত ভেৰিফিকেশ্যনটো কমপ্লিট হোৱাৰ পিছত আপোনাক আৰু এসপ্তাহমান পিছত আপোনাক SP অফিচলৈ সেই ফাইলখিনি ফৰৱাৰ্ড কৰি দিব আৰু SP অফিচৰ পৰা আপোনাক ফোন কৰি মাতিব। আপুনি SP অফিচত গৈ আপুনি ভেৰিফিকেশ্যন কৰাই ল'ব। ভেৰিফিকেশ্যনটো কৰাৰ সময়ত আপোনাৰ ভোটাৰ ID আধাৰ কাৰ্ডৰ লগত লৈ যাব আৰু আপোনাৰ NRC কপি এখন যদি থাকে লগত লৈ যাব। 51, 66, 71 যিকোনো এখন ভোটাৰ লিষ্ট বা চাৰ্টিফাইড কপি লগত লৈ যাব। 97 এখন ভোটাৰ লিষ্ট লগত লৈ যাব আৰু 2010 আৰু 2005 ভোটাৰ লিষ্ট এখন লগত লৈ যাব। এতিয়া আপোনাৰ ভেৰিফিকেশ্যন কমপ্লিট হৈ যাব আৰু PRC খন ছাকচেছফুলি আপলোড হৈ যাব। তেতিয়া আপুনি অনলাইনত ডাউনলোড কৰি উলিয়াই ল'ব পাৰিব।